যোৰহাট সদৰ থানাত টাইপাৰ বিৰুদ্ধে আছে এজাহাৰ দাখিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পবিত্ৰ সংবিধান টাইপা নামৰ সংগঠনৰ কৰ্মকৰ্তাই দাহ কৰা কাৰ্যই সমগ্ৰ অসম জোকাৰি গৈছে যাৰ বাবে আছে শ্ৰীমন্ত শংকৰদেৱ সংঘ অসমৰ প্ৰতিখন জিলাৰ সদৰ থানাত এনে কাৰ্যৰ বিৰোধিতাৰে সংগঠনটোৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবীৰে এজাহাৰ দাখিল কৰে ব্যতিক্ৰম নহয় যোৰহাটত মাত্ৰ কেইটামান দিনৰ পূৰ্বে যোৰহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সফল সমাপ্তিৰ পিছত আজি হাজাৰ হাজাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী ওলাই আহি যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰে টাইপাৰ বিৰুদ্ধে যোৰহাটৰ পৰা পুলক চুতীয়া ৰিপৰ্ট প্ৰতিদিন লাইভ অসম বিষয়টো হৈছে যোৱাকালি টাই সংযোগ পৰিষদ টাইপা নামৰ এটা সংগঠনে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান প্ৰতীক দাহ কৰি আমাৰ চাৰিওফালে আঘাত দিছে আৰু গুৰু আদৰ্শৰে আমি অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা বৃহৎ অনুষ্ঠান এই বৃহৎ অনুষ্ঠানটোৰ যি সংবিধান দাহ কৰি পেলাই তেখেতসকলে আমাৰ লক্ষ্য ভকতৰ আঘাত দিছে আমি তাৰ পৰিপ্ৰেক্ষিততে তেওঁলোকৰ বিৰুদ্ধে শাস্তি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি এজাহাৰ দাখিল কৰিছো জিলাই ভিতৰত আমাৰ জিলাই কৰিছে আমাৰ জিলাখনৰ বিভিন্ন প্ৰাথমিক আঞ্চলিক শাখাই নিজ এলেকা স্থানীয় এলেকাসমূহত জমা দিছে আমি ইয়াতে জমা দিছো দেখিছো যাতে দোষীক শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আমি যি শাস্তি গ্ৰহণ কৰে আইনে বিশ্বাস আছে আমাৰ আইনৰ ওপৰত গতিকে আইনৰ বিশ্বাস ৰাখি পেলাই আমি দাখিল কৰিছো যাতে অতি সোনকালে দোষীক শাস্তি ব্যৱস্থা আমি এনেকুৱা হৈছে আমি এনেকুৱা ভিতৰত অহা নাই যে ৯৬ বছৰ অতিক্ৰম কৰিলে ১০০ বছৰ হ'বলৈ ৬ বছৰ বাকী আছে এই সময়ছোৱাত আমাৰ এই বৃহৎ অনুষ্ঠানক আঘাত দিছে আমি চাৰিওফালে আঘাত দিছো আমি তাৰ কাৰণে আমাৰ ভকতসকলে মৰ্মাহত হৈ আমি এজাহাৰ দাখিল কৰিছো যোৱাকালি আপোনালোকে অৱগত যে চৰাইদেউত টাইপা নামৰ যিটো টাই সংযোগ পৰিষদ নামৰ অনুষ্ঠানে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান আৰু প্ৰতীক পদ দাহ কৰি পেলাই আমাৰ লক্ষ্য ভকতৰ আপোনাৰ আঘাত দিছে যে এই অনুষ্ঠান ৯৪ বছৰ অতিক্ৰম কৰিছে ১০০ বছৰ ৬ বছৰ বাকী আছে আমি এনেকুৱা অৱস্থা আমাৰ হোৱা নাই গতিকে অতি সোনকালে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি তাৰ কাৰণে আহ্বান জনাইছো আৰু আইনৰ ওপৰত বিশ্বাস আছে আমাৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আবেদন কৰোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘ উত্তৰ পূব ভাৰতৰ এটা সৰ্ববৃহৎ জাতীয় অনুষ্ঠান ১০০ বছৰ গৰকিবলৈ আমি গৈ আছো টাইপা নামৰ যুৱ সংগঠনটোৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৪ পুতিত হাত দিয়া মানে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হিয়াৰ আমঠু আমাৰ গুৰুজনাৰ প্ৰৱৰ্তিত একশৰণ হৰিনাম ধৰ্মৰ যিদৰে সত্য শুদ্ধভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘই আগবঢ়াই বিশ্বত এই প্ৰতিপন্ন কৰিবলৈ গৈ আছে তাৰ প্ৰেক্ষাপটত ৪ পুথিত দহন কাৰ্যত আমি অতি মৰ্মাহিত হৈছো
প্ৰত্যেকজন শ্ৰীমন্ত শংকৰদেৱৰ সংগী অন্তৰত আঘাত পাইছে। ইয়াৰ প্ৰতীকী স্বৰূপে আমি আজি যোৰহাট জিলা সদৰ থানাত 13খনকৈ এজাহাৰ দাখিল কৰিছো আৰু বিভিন্ন থানাই স্থানীয় থানাসমূহত আমাৰ আঞ্চলিক আৰু প্ৰাথমিকসমূহে আজি এজাহাৰ দাখিল কৰিছে আৰু আমি আইনৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। আইনে যি ব্যৱস্থা গ্ৰহণ কৰে তাক আমি সাদৰে গ্ৰহণ কৰিম আৰু আইনী প্ৰক্ৰিয়াৰ মাজতে এই ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি সজোৰে দাবী জনাইছো। যোৰহাট জিলাৰ আমি সৰ্বমুঠ 17খন আমি এজাহাৰ আজি দাখিল কৰিছো সদৰ থানাত আৰু প্ৰান্তে প্ৰান্তে বিভিন্ন তিয়ক থানা, মৰিয়নিত আৰু ভোগদৈ আৰক্ষী থানা, পুলিবৰ আৰক্ষী থানা, লাডৈগড় আৰক্ষী থানাৰ স্থানীয় যিবোৰ প্ৰাথমিক আছে প্ৰাথমিকসমূহে নিজে নিজে তেওঁলোকে এজাহাৰ দাখিল কৰিছে। যোৰহাট সদৰ থানাত আজি 17খন এজাহাৰ একেলগে আজি আমি ইয়াত দাখিল কৰিছো। আৰক্ষী তদন্তকাৰী এজাহাৰ তেওঁলোকে আমাৰ লিপিবদ্ধ কৰিছে। কাইলৈ তেওঁলোকে ৰেজিষ্টাৰ কৰি আমাক নাম্বাৰসমূহ আমাক প্ৰদান কৰিম বুলি কৈছে আৰু বিভিন্ন সময়ত তেওঁলোকে আইনী প্ৰক্ৰিয়াৰ মাজেৰে বিভিন্ন ব্যৱস্থা আমাক গ্ৰহণ কৰি আমাক সংগঠন দিম বুলি তেওঁলোকে আশ্বাস প্ৰদান কৰিছে। Up.